বিজয় থালাপতিয়ে যদি পাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱাব পাৰিব নেকি? বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়ে আজিৰ দিনটোত একশ্যন আৰম্ভ কৰিলে। তেখেতে প্ৰথম একশ্যনটো আৰম্ভ কৰিছে মদৰ পৰা, অৰ্থাৎ ৱাইন শ্বপ বন্ধ কৰিব লাগিব। 717খন ৱাইন শ্বপ বন্ধ কৰিবৰ বাবে ইতিমধ্যে চৰকাৰী নিৰ্দেশনা প্ৰদান কৰিছে। তেখেতে নিৰ্বাচনৰ সময়ত প্ৰচাৰ সভাত কৈছিলে যে মই নিচামুক্ত তামিলনাডু গঢ়ি দেখুৱাম। সেই হেতুকে প্ৰথম পদক্ষেপ হিচাপে তেখেতে 717খন মদৰ দোকান বন্ধ কৰিবলৈ জাননী জাৰি কৰিছে। ইয়াৰ লগতে কৈছে মদে এখন ঘৰ ধ্বংস কৰে, মদে এখন সংসাৰ ধ্বংস কৰে, এটা পৰিয়াল ধ্বংস কৰে, মদে যি খায় সেই মানুহজনক ধ্বংস কৰে, ল'ৰা ছোৱালী জীৱনৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাই, উঠি অহা নৱপ্ৰজন্ম শেষ হৈ যায়। ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ ফলত উঠি অহা নৱপ্ৰজন্ম, ভৱিষ্যত থকা নৱপ্ৰজন্ম, সম্ভাৱনাপূৰ্ণ নৱপ্ৰজন্ম শেষ হৈ গুচি যায়। গতিকে আমি নিচামুক্ত এখন সমাজ গঢ়িব লাগিব। সেই হেতুকে বিজয় থালাপতিয়ে এনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ লৈছে। যদি বিজয় থালাপতিয়ে পাৰে তেতিয়াহ'লে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাৰিবনে? হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰো এইটো আস্থা আছে, বিশ্বাস আছে। আমি আশা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই এই কামটো কৰি দেখুৱাওক। ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান বা যিমানবোৰ আছে, ৰাজহুৱা অনুষ্ঠান, বাছ ষ্টেণ্ড, এই বস্তুৰ যাতে এনেকৈ ধৰণৰ যাতে ৱাইন শ্বপসমূহ নাথাকে। হয়, ৰাজহৰ মূল উৎস হিচাপে সুৰাক নিৰ্বাচন কৰা হয়, সেই বুলিও সেই চৰকাৰখনৰো কিন্তু সমানে একেলগে দায়িত্ব যে সমাজখনো সুৰক্ষিত হৈ থাকিব লাগিব, এই জনতাকো সুৰক্ষিত কৰি ৰাখিব লাগিব। উঠি অহা প্ৰজন্ম কিন্তু বৰ্তমান সময়ত কোনফালে ধাৱমান সেই কথাটো আপোনালোকেও গম পাইছে, চৰকাৰখনেও গম পাইছে। ইয়াৰ পিছতে আপোনালোকে যদি চাবলৈ যায়, বিজয় থালাপতিৰ মন্তব্যটোৰ পাছতে চৌদিশে চৰ্চা হৈছে। প্ৰায় সংখ্যক মানুহেই সমৰ্থন জনাইছে এই কথাটোত। কিন্তু যিসকল বৰ্তমান সময় ৱাইন শ্বপ বা মদৰ দোকানৰ লগত জড়িত, এই ব্যৱসায়বোৰৰ লগত জড়িত, তেখেতলোকে কৈছে যে আমাৰ বহুবোৰ দোকান বন্ধ হৈ যাব। বিজয় থালাপতিয়ে কৈছে ব্যৱসায় বহুত আছে, বেলেগ ব্যৱসায় কৰক, মোৰ হাতত উপায় নাই, নিচামুক্ত তামিলনাডু গঢ়িবই লাগিব। কি ভাবে? নমস্কাৰ, মই পবিত্ৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আমাৰ এনেকুৱা কৰিব নোৱাৰি নি? আমাৰ দেশত বা আমাৰ ৰাজ্যত এনেকুৱা কৰিব পাৰিবনে কোনোবা এজন মুখ্যমন্ত্ৰী? আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ হওক এই যাত্ৰা। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে বিজয় থালাপতিয়ে। বিজয় থালাপতিয়ে শপত গ্ৰহণৰ পাছতেই যি নিচামুক্ত তামিলনাডু গঢ়াৰ সপোন দেখুৱাইছিলে বা প্ৰতিশ্ৰুতি দিছিলে, সেয়া পূৰণ কৰিবলৈ বৰ্তমান সময়ত চেষ্টা কৰিছে। তেখেতে একশ্যন ইতিমধ্যে আৰম্ভ কৰিছে। তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে আজিৰ দিনটোত ঘোষণা কৰিছে যে প্ৰায় 717খন ৱাইন শ্বপ বন্ধ কৰিব লাগিব। ৰাজহুৱা অনুষ্ঠান, শিক্ষানুষ্ঠান, বাছ ষ্টেণ্ড বা ধৰ্মীয় অনুষ্ঠান য'তেই যি আছে তাৰ ওচৰে পাজৰে বা 500 মিটাৰ ওচৰত কোনো কাৰণত থাকিব নোৱাৰিব ৱাইন শ্বপ, অৰ্থাৎ মদৰ দোকান থাকিব নোৱাৰিব, মদৰ দোকান বন্ধ কৰিব লাগিব। তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। তেখেতে এইটো কথা কৈছে যে সুৰাই এখন ঘৰ কেনেকৈ ধ্বংস কৰে, সুৰাই মানুহক কেনেকৈ অৰ্থনৈতিকভাৱে জুৰুলা কৰে, সুৰা খোৱাৰ বাবে কিমান পৰিয়াল ধ্বংস হৈ গ'ল, সুৰাৰ বাবে কিমান নৱপ্ৰজন্ম বিপথে যাবলগীয়া হৈছে, সুৰাৰ বাবে বৰ্তমান সময়ত কিমান ভৱিষ্যত উঠি অহা প্ৰজন্ম কলিতে মৰহি শেষ হ'বলগীয়া হৈছে। তাৰ পৰিপ্ৰেক্ষিততে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেখেতলোকে কৈছে। হয়, সুৰাৰ ৰাজহৰ বহুখিনি ক্ষেত্ৰত চৰকাৰৰ মূল উৎস হয়, সেই বুলিয়ে যে সমাজখনো সুৰক্ষাৰ দায়িত্ব কিন্তু সেই চৰকাৰখনৰে হয়। গতিকে সেই চৰকাৰখনে সেই ব্যৱস্থাটো কৰিব লাগিব। বৰ্তমান বিজয় থালাপতিয়ে এই যিটো ঘোষণা কৰিছে যে 717খন সুৰাৰ দোকান বন্ধ কৰি দিছে, যি বাছ ষ্টেণ্ডৰ ওচৰত আছিলে, শিক্ষানুষ্ঠানৰ ওচৰত আমি বহুখিনি সময়ত এতিয়া দেখিবলৈ পাওঁ, শিক্ষানুষ্ঠানৰ সন্মুখামুখিকৈ সুৰাৰ দোকান দিয়ে, মদৰ দোকান দি থয়। শিক্ষানুষ্ঠান সেইফালে চলি আছে, একাংশ হয়তো মদ লৈ খাবলৈ যোৱাকৈ ব্যৱস্থা এটা কৰি থৈছে। গতিকে এই বস্তুবোৰ বন্ধ হ'ব লাগে। ধৰ্মীয় অনুষ্ঠান ওচৰতো আমাৰ অসমতো বহুখিনি আমি দেখিবলৈ পাওঁ, সেই ওচৰে পাজৰে আমাৰ মদৰ দোকানবোৰ দি থয়। সেই বস্তুবোৰ কিয় বন্ধ কৰিব নোৱাৰে? সেই বস্তুখিনি যদি বন্ধ কৰিব নোৱাৰে তেতিয়াহ'লে শিক্ষা ব্যৱস্থা লোৱা সেই সকলো যে একেই থাকিব, মন মগজু একেই, এই বস্তুবোৰতো আপুনি মানিব নোৱাৰে। কিন্তু বৰ্তমান সময়ত এই বিজয় থালাপতিৰ এই বস্তুটো খুব ভাল লাগিলে। সমাজখনৰ কথা যে চিন্তা কৰি তেখেতে প্ৰথম পদক্ষেপ হিচাপে মদক বাছি লৈছে। মদ বন্ধ হ'ব লাগিব। মদেই বহু নৱপ্ৰজন্মক ধ্বংস কৰিছে, বহু ঘৰ ধ্বংস কৰিছে, বহুতৰ সংসাৰ ভাঙিছে, বহুতে নিজেই নিজক শেষ কৰি পেলাইছে মদ খাই। গতিকে নিচাযুক্ত যিকোনো বস্তু, সেয়া ড্ৰাগছেই হওক লাগিলে মদেই হওক, তেখেতে মদৰ পৰা আৰম্ভ কৰিছে। 717খন মদৰ দোকান ইতিমধ্যে বন্ধ কৰিবলৈ অনুমতি প্ৰদান কৰিছে, অৰ্ডাৰ দিছে বৰ্তমান সময়ত। ইয়াৰ লগতে নিচামুক্ত তামিলনাডু গঢ়িম বুলি যি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতি ৰাখিবলৈ বৰ্তমান সময়ত বিজয় উঠি পৰি লাগিছে। আপুনি কি ভাবে? এইবোৰ আমাৰ দেশ বা ৰাজ্যত হ'ব নোৱাৰে নেকি? এবাৰ মন্তব্য কৰিব বুলি আশা কৰিছোঁ।
আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই চেগতে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে কেইটামান মোৰ মনলৈ অহা কথা আৰু সচেতন ৰাইজে কৈ থকা কেইটামান কথা বা তেখেতৰ পৰা আমি আশা কৰিম এইবাৰ আপোনাৰ এই 5টা বছৰৰ কাৰ্যকালত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাব লাগে, ৱাইন শ্বপৰ সংখ্যা কমিব লাগে, যাতে সমাজখন সুস্থিৰ হৈ থাকে। আমি আশা কৰিম যাতে চিকিৎসালয়সমূহ কেৱল মাত্ৰ ডাঙৰ ডাঙৰ বিল্ডিং বনাই কেৱল মাত্ৰ চূণ পেইণ্ট মৰাতে যাতে সীমাবদ্ধ নাৰাখি চিকিৎসালয়ৰ ভিতৰত থকা ব্যৱস্থাখিনিও যাতে উন্নত মানৰ হয়। চিকিৎসকসকলক যাতে চৰকাৰী চিকিৎসালয়ত চিকিৎসকসকলক যাতে 24 ঘণ্টা থাকে বা ৰাখিব পৰাকৈ আপোনালোকে যাতে এখন গুৰুত্বপূৰ্ণভাৱে আপোনালোকে চকু বা দৃষ্টি ৰাখে, তাৰ বাবে আমি আহ্বান জনাইছোঁ যে চৰকাৰী চিকিৎসালয়সমূহত যিবোৰ ফাৰ্মাচী আছে ফাৰ্মাচীসমূহত পৰ্যাপ্ত পৰিমাণৰ যাতে ঔষধ মজুত থাকে। আমি আশা কৰিছোঁ যাতে অক্সিজেনৰ অভাৱত কোনো সাধাৰণ ৰোগী মৃত্যু হ'বলগীয়া নহয়, সাধাৰণ ৰাইজৰ মৃত্যু হ'বলগীয়া নহয়, সেই বিষয়বস্তুবোৰৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ যে বিদ্যালয়ত যাতে উন্নত প্ৰযুক্তিৰ যাতে শিক্ষা ব্যৱস্থাৰ আপোনালোকে গুৰুত্ব দিয়ে আৰু ইয়াৰ লগতে শিক্ষকৰ অভাৱৰ বাবে যাতে বিদ্যালয়খন বন্ধ হৈ যাবলগীয়া নহয়। এজনীয়া শিক্ষকে পৰিচালিত হোৱা বিদ্যালয় এতিয়াও আছে। আপোনালোকে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব বুলি আমি আশা কৰিছোঁ। খাদ্য, বস্ত্ৰ, বাসস্থান এইকেইটা অত্যন্ত প্ৰয়োজনীয় হয় আৰু এতিয়া বৰ্তমান সময়ত ৰাজপথ বহু ঠাইত এতিয়াও পদপথ বৰ্তমান সময়ত একেবাৰে নাজল অৱস্থাত আছে। সেই বস্তুখিনিও চাই মেলি আপোনালোকে বাট পথসমূহ যদি ঠিক কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। ইয়াৰ লগতে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত কেৱল মাত্ৰ চৰকাৰী চাকৰি কেইটাই নহয়, চৰকাৰী চাকৰি পৰিৱৰ্তেও কেনেধৰণে আৰু এই 32 লাখ নিবনুৱাৰ যদি আপোনালোকে 2 লাখ চাকৰি দিয়ে তেতিয়াহ'লে 30 লাখ নিবনুৱা থাকি যায়। যদি 30 লাখক আপুনি 5 লাখক আপুনি বা 10 লাখক আপুনি আকৌ পুনৰ কৈছে কিবা সুবিধা এটা প্ৰদান কৰাৰ কথা, সেই 10 লাখক দিলে আকৌ 20 লাখ থাকি যাব। সেই 20 লাখ নিবনুৱাৰ বাবে যাতে আপোনালোকে বেলেগ ধৰণে এটা ব্যৱস্থা কৰি কেনেধৰণে কাম কৰিলে সেই যুৱকসকল নিযুক্তি লাভ কৰিব পাৰিব বা সম্পূৰ্ণ নিবনুৱা সমস্যাটো দূৰ কৰিব নোৱাৰে, তথাপিও কেনেকৈনো আমি সীমিত কৰি আহি থাকিব পাৰোঁ তাৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ যে এই পবিত্ৰ সদনখনত যিসকল মন্ত্ৰী বিধায়ক বহিব সেই মন্ত্ৰী বিধায়কসকলে যাতে পবিত্ৰ সদনখনৰ মৰ্যাদা অক্ষুণ্ণ ৰাখে। আপোনালোকে শপত বাক্যত যিবোৰ কথা পাঠ কৰিলে, হিংসা, বিদ্বেষ, ঘৃণা বা সত্য, নিষ্ঠ এই কথাবোৰে আমি পাতিম, হিংসা বিদ্বেষ আমি নকৰোঁ, এই কথাবোৰ যাতে আপোনালোকে কাৰ্যক্ষেত্ৰতো ৰূপায়ণ কৰে আমি তাৰ বাবে আশা কৰিম যে সম্প্ৰীতিৰ কথাবোৰ আমি পাতিম, ধৰ্মৰ কথা আমি বেছিকৈ নাপাতোঁ, আমি মানুহ জীয়াই থকাৰ কথা পাতিম, আমি মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কথাবোৰ নাপাতোঁ, আমি দুটা জনগোষ্ঠীৰ মাজত দুটা জনজাতিৰ মাজত আমি হাই কাজিয়া লগাব পৰা আমি কথা বাৰ্তাবোৰ আলোচনা নকৰোঁ, আমি যিবোৰ পইণ্ট বিনতিত আমি যিবোৰ কথা পাতিব লাগে সেই কথাবোৰহে আমি আলোচনা কৰিম, এনেকুৱা ধৰণৰ আপোনাৰ পৰা আমি আশা কৰিছোঁ। বৰ্তমান সময়ত আপুনি যেহেতু এআই টেকন'লজিৰ কথা এইটো কাৰণে ক'লোঁ, বৰ্তমান সময়ত এআই টেকন'লজি ইমান দূৰ আগবাঢ়ি গৈছে, আমি আপোনালোকৰ পৰা আশা কৰিম এআই টেকন'লজিৰ ওপৰত যাতে আপোনালোকে কথা পাতে। এই ডিজিটেল যুগত আগবাঢ়ি যাবলৈ নিবনুৱাসকলক সংস্থাপন দিবলৈ এআই টেকন'লজি অত্যন্ত এক জৰুৰী অৰ্থাৎ গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ব পাৰে। এইখিনি ক্ষেত্ৰত যাতে আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিও সামাজিক মাধ্যমত বহুখিনি সময়ত আপোনাক দেখিলোঁ সক্ৰিয়তাৰে থকা ডিজিটেল ইণ্ডিয়াৰ যিবোৰ বিষয়বস্তু আহে প্ৰতিটো বস্তুতে আপুনি ইমান ধুনীয়াকৈ কেপচাৰ কৰে আৰু যাৰ বাবে ছ'চিয়েল মিডিয়াত ইমান জনপ্ৰিয়তাৰ শীৰ্ষত নৱপ্ৰজন্মই আপোনাক আঁকোৱালি ল'বলৈ সক্ষম হ'ল। আমি বহুখিনি সময়ত দেখিলোঁ কেৱল মাত্ৰ বহুতৰ মুখত, আপোনাৰ মুখতো দেখিলোঁ হিন্দু মুছলিম বা অন্যান্য হিন্দু কথাবোৰ তেনেকুৱা। আমি এই বছৰ কিন্তু আপোনাৰ পৰা এই কথাবোৰ আলোচনা কৰাটো বিচৰা নাই। আমি আশা কৰিছোঁ কেৱল মাত্ৰ যাতে উন্নয়নৰ কথা হয়, আমি আশা কৰিছোঁ আমাৰ যাতে শিক্ষা ব্যৱস্থাটোৰ কথাই চিন্তা চৰ্চা হয়, আমি আশা কৰিছোঁ যাতে আমাৰ ইকনমি কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেইবোৰৰ কথা, কৃষকৰ সমস্যাৰ যিসমূহৰ কথা যাতে আলোচনা হয়। আমি আশা কৰিছোঁ যে কেৱল মাত্ৰ আঁচনিতে সীমাবদ্ধ নাথাকে সেই মহিলাসকলকনো কেনেকৈ নতুনকৈ উদ্যোগ স্থাপন কৰি কেনেকৈ সংস্থাপিত কৰিব পাৰি, তাৰ পৰিপ্ৰেক্ষিতত তেখেতলোকক কেনেকৈ মাননি আগবঢ়াব পাৰি সেইখিনি কথা আপোনালোকে গুৰুত্ব দিব বুলি আশা কৰিছোঁ। আৰু ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীজন কাৰো ব্যক্তিগত প্ৰপাৰ্টি নহয়, মুখ্যমন্ত্ৰীজন বিৰোধীৰো মুখ্যমন্ত্ৰীজন সকলোৰে, মুঠতে বিজেপি দলৰ পৰা তেখেত নেতৃত্ব দি দলটোৰ পৰা জয়যুক্ত হোৱা এজন ব্যক্তি। কিন্তু যেতিয়া মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল এই মুখ্যমন্ত্ৰী শব্দটো হৈছে সাংবিধানিক অলংকাৰ। এই সাংবিধানিক অলংকাৰটো কাৰ পৰা পাইছে? আমাৰ চিটিজেনৰ পৰা পাইছে। গতিকে সৰ্বসাধাৰণ নাগৰিকৰ প্ৰতিজনৰে মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। গতিকে প্ৰতিজন নাগৰিককে সমদৃষ্টিৰে আপুনি চাব বুলি আমি আশা কৰিছোঁ। আপুনি শপত বাক্যত আজি যিকেইটা কথা ক'লে সেই কথাকেইটা কাৰ্যক্ষেত্ৰতো
ৰূপায়ণ কৰিব বুলি আমি আশা কৰিছোঁ। আপুনি ক'লে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লৈছোঁ যে মই আইন অনুসৰি স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি সত্যনিষ্ঠা আৰু আনুগত্য পালন কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্বৰ অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য নিষ্ঠাৰে আৰু সৎভাৱে পালন কৰিম। ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নকৰাকৈ সকলো লোকৰ প্ৰতি সংবিধান আৰু আইনৰ অনুসৰি ন্যায় কৰিম। গতিকে এই কথাকেইটা যাতে কাৰ্যক্ষেত্ৰটো ৰূপায়ণ কৰে তাৰ বাবে আমি আশা কৰিছোঁ। ধন্যবাদ। যে মুখ্যমন্ত্ৰীজন কাৰো ব্যক্তিগত সম্পত্তি নহয়, আজি গৌৰৱ গগৈও ক'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আজি শাসকীয় পক্ষও ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু অলপমান নিম্ন খাপৰ নজনা মানুহক মই কৈ দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীজন সকলোৰে হয়। মুখ্যমন্ত্ৰীজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচিত হৈছে বিজেপি দলটোৰ পৰা, কিন্তু এই মুখ্যমন্ত্ৰী শব্দটো যে লাগিছে তাৰ আগত এই সাংবিধানিক যোনটো অলংকাৰ লাগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীটো সাংবিধানিক অলংকাৰ বা পদ হয় বা পদমৰ্যাদা হয়। এই পদমৰ্যাদাটোৰ বাবে তেখেতে শপত বাক্যত কৈছে আমি সকলোকে সমদৃষ্টিৰে চাম, কাৰো লগত মই বিদ্বেষ ভাৱ নকৰোঁ, আমি সকলোকে লগত লৈ আইনে যাক শাস্তি দিবলৈ কয় আমি শাস্তি দিম, যাক আমি শাস্তি নিদিবলৈ কয় আমি শাস্তি নিদিওঁ, আমি ঘৃণা বিদ্বেষ নিবিয়পাওঁ, মোৰ যিখিনি কাৰ্যকলাপ সেইখিনি মই কৰিবলৈ চেষ্টা কৰিম। গতিকে এই কথাবোৰ আজি যেনেকৈ শপত বাক্যত পাঠ কৰিলে কাৰ্যক্ষেত্ৰটো যাতে তেনেকৈ ৰূপায়ণ হয় আমি তাকে আশা কৰিছোঁ। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।